Hello students, আজি তোমালোকক গুৱাহাটী হাইকোৰ্টৰ JEE 2014 চনত মানে যেটো পৰীক্ষা হৈ গৈছিলে তাৰে মেথছৰ কোৱেশ্চনখিনি ডিসকাস কৰিবলৈ ওলাইছো। তো আমি মানে যে যোৱাটো ক্লাছত গুৱাহাটী হাইকোৰ্টৰ 5খন মানৰ PYQ কমপ্লিট কৰিলো এতিয়ালৈকে। তো না this is the 6 numbers. Okay, so first question to this time and work. So প্রথম কোশ্চনটো কৈছে যে A can do a piece of work in 15 days and B alone can do it in 10 days. B works at it for 5 days then leave. In how many days A alone can finish the remaining work? মানে কি কৈছে যে A এটা কাম কৰে 15 দিনত আৰু B এ সেই কামটো অকলে কৰে 10 দিনত। তো আমি ফাৰ্ষ্টতে উলাই ল'ব লাগিব টোটেল ওয়ার্ক উলাবলে আমি তাহাতৰ এলসিএম ল'ব লাগিব। তো এলসিএম ললে আমি পাম 15 আৰু 10 এলসিএম 30। তো 15 30 ৰে কৰিলে দুবাৰ আৰু 10 কৰিলে তিনিবাৰ। তো তাৰ পিছত কৈছে যে বি ওয়ার্ক ইট এট ফৰ 5 ডেজ, মানে বি 5 দিনৰ কাৰণে কাম কৰিলে। তো বিৰ এদিনৰ এফিচিয়েন্সি কিমান? বিৰ এদিনৰ এফিচিয়েন্সি হৈছে 15। যদি 5 দিনলৈকে বি এ কামটো কৰে তেতিয়াহলে কিমান কাম কৰিব? 15 কাম কৰিব হল। তো টোটেল কাম আছিল 15 মানে টোটেল কাম আছিল 30। এই 30ৰ 15 কাম বি এ কমপ্লিট কৰিলে অলৰেডি। তো বাকি কিমান থাকিলে আৰু আমাৰ হাতত থাকিলে 15 কাম। সেই 15 কামটো কোনে কৰিব? এ কৰিব। তো এ এদিনত কিমান কৰে? 2 কাম। তো আমি যেতিয়া এখিনি সলভ কৰিম আমি পাম 7 1/2 days, মানে কোনটো হ'ব? অপশন এ ইজ দা কারেক্ট অপশন। বুজি পালো? সকলোৱে বুজি পালো নে এইটো কোৱেশ্চন? সকলোৱে বুজি পালো নে এইটো কোৱেশ্চন? ওকে, এতিয়া মই নেক্সট কোৱেশ্চনটোলৈকে আগবাঢ়িছো। ওকে, আৰু নেক্সট কোৱেশ্চনটো কৈছে দিস ইজ দা কোৱেশ্চন ফ্ৰম নাম্বাৰ সিস্টেম। তো এই কামটো কৈছে এই কোৱেশ্চনটো কৈছে যে if a number is subtracted from the square of its half. Okay, so suppose একটা নাম্বার এটা আছিল x, সেই নাম্বাৰটো সাবট্ৰেক্ট কৰিছে মানে কি বিয়োগ কৰিছে। কাৰ পৰা বিয়োগ কৰিছে? স্কয়াৰ অফ ইটস হাফ। সেই নাম্বাৰটোৰ স্কয়াৰ মানে হাফ কৰি স্কয়াৰ কৰিলে যেটো পাম হেতু পৰা যোনটো মানে অৰিজিনাল নাম্বাৰ আছিল হেতু নাম্বাৰটো মাইনাস কৰিছে। হে মাইনাস কৰাৰ ফলত তাহাতৰ ৰিজাল্ট হৈছে 48। ওকে, দিস ইজ দা ইকুয়েশন পাই গলো আমি। এতিয়া জাস্ট উই হ্যাভ টু সলভ। কিমান হ'ব এটো? এটো হ'ব x স্কয়ার 4 into x equal to 48। এতিয়া 4 to যদি আমি এলসিএম লও এটো হ'ব x স্কয়ার minus 4x equal to 48। তাৰ পিছত এই 4 টো ইপিনে গুচি যাব। তো কি হ'ব? x স্কয়ার 4x equal to 192। তো এটো আমি এটা কি পালো? এটো কি পালো এটা? দিস ইজ এ কোয়াড্রেটিক ইকুয়েশন, দ্বিঘাত সমীকরণ। বুজি পালো? এতিয়া জাস্ট এখিনি আমি সলভ কৰিব লাগে। এখিনি জাস্ট সলভ কৰিব লাগে। তো আমি কেনেকৈ কৰিম? কি পাইছিলো? x স্কয়ার minus 4x minus 192 equal to 0। তো আমি কি কৰিম? x স্কয়ার minus 16 plus 12 minus 122 is equal to 0। তো এখিনি আমি সলভ কৰিলে কি পাম?
x minus 16 plus 12 x minus 16 is equal to 0 तो কি হ'ব x plus 12 বা x minus 16 is equal to 0 तो কি হ'ব x plus 12 equal to 0 তো এটো তো হ'ব নেগেটিভ তো আমি নেগেটিভ ভ্যালুটো একসেপ্ট নকৰো আমি এটো ভ্যালু আমি পজিটিভ ভ্যালুটো একসেপ্ট কৰিম তো হ'ব x equal to 16 তাৰ পিছত সুধিছে কি আমাক which of the following is a square root তো 16 ৰ স্কয়াৰ ৰুট কিমান হ'ব 16 ৰ স্কয়াৰ ৰুট হ'ব 4 অপচন সি ইজ দা কারেক্ট অপচন বুজি পালো সকলোৱে বুজি পালো ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো লগে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো টাইম এণ্ড ৱৰ্কৰ লগত একে হয় প্ৰায় তো কৈছে যে ফোর্থ মানে কি কিলা আ ফোর্থ মানে হৈছে কিলা দেয়ার was a sufficient food for 200 soldiers for 31 days okay তাৰপিছত কৈছে যে after 27 days 120 soldier left the fort মানে 27 দিনৰ পিছত কি হ'ল 120 টা soldier গুচি গল তাৰপিছত কৈছে যে যিখিনি খাদ্য বাচিব হেখিনিৰে কিমান দিন যাব তো আমি প্ৰথম কাম হ'ব আমাক টোটাল ফুড কিমান আছে আমি হেতু উলাব লাগিব টোটাল ফুড উলাবলে টোটাল ফুড তো কিমানটা সোলজাৰ আছিল 200 টা কিমান দিন খাব পাৰে 31 দিন তো কিমান হ'ল মানে সাপোজ খাদ্য আছিল 5200 তো কিন্তু সোৱা কিন্তু কি হ'ল till 27 দিন মানে 27 ডেজ লৈকে তো মানে 200 টা সোলজাৰে খাদ্য খাব 200 টা সোলজাৰে খাদ্য খাব তো 200 টা সোলজাৰে যদি খাদ্য খায় খাদ্য কিমান খাব this is 6 হ'ব sorry 6200 okay যেতিয়া 27 টা সোলজাৰে যেতিয়া 27 দিন 200 টা সোলজাৰে খায় তেতিয়া খাদ্য খাব 5400 তো চোৱা মানে টোটাল আছিল ইমান 27 দিনলৈকে ইমান খালে হল তো খাদ্য বাছিল কিমান আমাৰ হাতত এতিয়া খাদ্য বাছিল 800 বুজি পালো এতিয়া এই 800 যে খাদ্য বাছিল তো কিমান দিন যাব তো চোৱা টোটাল আছিল 200 টা 120 টা গুচি গল তো থাকিল কেটা 80 টা এতিয়া এটো এনে এই জাস্ট কাটাকটি কৰিলে আমি পাম 10 দিন মানে যিমানখিনি খাদ্য বাছিলে সেইখিনি খাদ্যৰে 10 দিন চলিব পাৰিব মানে অপচন সি ইজ দা কারেক্ট অপচন বুজিলা না এটো কোৱেশ্চন বুজিলা না কলৈ বুজিলা ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো লকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো হৈছে প্ৰফিট এণ্ড লস মানে কষ্ট প্ৰাইস প্ৰফিট এণ্ড ডিসকাউন্ট এটো এটা ফৰ্মুলা তো ইয়াৰ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে কি CP by MP মানে কি cost price by mark price equal to 100 minus discount percent 100 plus minus profit percent বা loss percent হল এতিয়া 100 minus discount কিমান দিয়া আছে 10 100 আমাক তো কিমান দিছে প্রফিট হোৱা বুলি কৈছে ন তো প্রফিট কিমান কৈছে 8 এতিয়া এখিনি যা সলভ কৰিলে হল 90108 এখিনি সলভ কৰিলে আমি পাম आंसर
5/5:6 বুজি পালো সকলোৱে বুজি পালো তো কোনটো হ'ব অপশ্যন C is the correct option. Option C is the correct option. Option A is the correct option. বুজি পালো সকলোৱে বুজি পালো ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈকে আগবাঢ়িছো নেক্সটটো হৈছে ৰেচিঅ কোৱেশ্চন তো কৈছে যে কি A আৰু B ৰ মাজত সাপোজ কিবা এটা পইচা ডিস্ট্ৰিবিউট কৰিছে তো ডিস্ট্ৰিবিউট কৰাৰ ফলত তাহাতৰ ৰেচিঅটো হৈছে 2:5 তাৰ পিছত কৈছে যে A পাইছে 100 তো A পাইছে 100 ৰেচিঅত তাৰ ভ্যালু আছে 2 কিন্তু এমাউন্টত আছে 100 মানে হি কিমান পালে 50 বেছি পালে তো B ও মানে তোমাৰ 50 বেছি পাব তো B কিমান পাব 250 তো কোনটো হ'ব অপচন A is the correct unit correct answer বুজি পালো সকলোৱে বুজি পালো এটো কোৱেশ্চন সকলোৱে বুজি পালো নে কেনেকৈ কৰিলো ওকে তেতিয়া হলে আমি এটা নেক্সট কোৱেশ্চনটোলৈকে আগবাঢ়িছো ওকে এটো চোৱা এটো হৈছে টাইম এণ্ড ৱৰ্ক এটো টাইম এণ্ড ৱৰ্ক কৰে তো কৈছে যে 10 জন মানুহ বা 18 জন লৰাই এটা কাম 15 দিনত কৰে ওকে 10 জন মানুহ কিমান দিনত কৰে 15 দিনত হে একেটা কামে 18 জন বয় কৰে কিমান দিনত 15 দিনত হল এতিয়া যদি এটোটো কাট খাই যাব তো man is to boy ratio কিমান পালো man is to boy ratio পালো 9:5 তো কৈছে যে তেতিয়া হলে 15 জন বয় আৰু 33 জন 15 জন men and 33 জন boy to boy হ'ব লাগিছিলে boy to do the twice work okay মানে কিমান দিন লাগিব মানে 15 জন মানুহ আৰু 33 জন লৰাই হে একেটা হে মানে দুগুণ কাম কৰিবলৈ কিমান দিন লাগিব তো আমাৰ টোটাল কাম কিমান আছিল এটো দিস ইজ দা টোটাল কাম মানে কিন্তু কি হ'ব ইয়াৰ দুগুণ ওলাব দিছে ন তো আমি ইয়াৰ দুগুণ ল'ব লাগিব তো এটো হ'ব 15 m into 15 into 2 বাই তলত হ'ব কিমান হ'ব 15 men plus 33 boy এতিয়া কি কৰিম men কিমান আছে 10 men তো menor ৰেচিও কিমান আছিল 9 into 15 into 2 ইফালে তো যদি কৰো 15 into menor আছে 9 plus 33 into 5 তো কিমান হল এটো হ'ব এটো কইলে কিমান হ'ব 15 দুগুণ 30 ওকে 30 1 মিনিট 15 into 9 into 2 ওকে এটো এনেকে থাকক এটো হলখিনি চাই লও আমি 15 into 9 plus 33 into 5 তো চোৱা এখিনি জেনিবা এনেকে ৰাখিলো তলৰখিনি কৰিলো 300 এটা চাবা 00 কাটিলে 15 ৰে দুবাৰ 2 ৰে দুবাৰ মানে কিমান দিন তো কিমান দিনৰ কামটো কমপ্লিট হ'ব 9 days তো কোনটো হ'ব অপচন A is the
কাৰেক্ট অপশ্যন বুজি পালো সকলোৱে এই সামটো বুজি পালোনে সকলোৱে এই সামটো বুজি পালোনে ওকে তেতিয়াহ'লে আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ এক মিনিট এনে ক্লিয়াৰ কৰি লওঁ নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ ওকে তো কৈছে চোৱা এইটো তো কৈছে যে মহেশ Starks works as a sales representative okay তো মহেশৰ মানে এনুৱেল স্যালাৰিটো কিমান আছিল এনুৱেল স্যালাৰিটো আছিল কিমান 160,000 হল তো কি কৈছে যে প্ৰত্যেক বছৰে 15% ইনক্ৰিমেন্ট হয় হল তো যেতিয়া তাৰ দিস ইজ দা ফাৰ্স্ট স্যালাৰি তো যেতিয়া তাৰ মানে এক বছৰ কমপ্লিট হ'ব দেন তেতিয়া হি কেন পাব 15% ইনক্ৰিমেন্ট পাব তো 15% অফ 1,60,000 কিমান হ'ব এটো হ'ব 2400 তো এই পইচাটোৰ লগত কি হ'ব 24,000 এটা এড হৈ যাব এড হলে হি কিমান পাব 8400 তো তেনেকে this is the second year তেনেকে যেতিয়া তাৰ থাৰ্ড ইয়াৰ হ'ব থাৰ্ড ইয়াৰত হি পইচা পাব 2,116,000 this is the third year and হি fourth yearত পাব 2,433,40 this is the fourth year and যেতিয়া হি 5 বছৰ হ'ব 5 বছৰ হি জিতু এমাউন্ট দিয়া আছে হেতু এমাউন্ট পাব মানে কিমান বছৰত হি ইমান টকা পাবলৈ মানে সক্ষম হ'ব 5 বছৰত তো কোনটো হ'ব অপচন বি ইজ দা কারেক্ট অপচন বুজি পালো সকলোৱে বুজি পালো এই কোৱেশ্যনটো সকলোৱে বুজি পালো ওকে তেতিয়াহ'লে আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন এটা সিম্পল সেলিং প্ৰাইস কষ্ট প্ৰাইস ইট মানে হেতু ওপৰত তো দিস মানে কৈছে যে this is the SP and this is the gain percent মানে profit percent এতিয়া 5% মানে কিমান 5% মানে আছে 1/20 মানে কি হল 20 টকাৰ বস্তুটো 1 টকা লাভ কৰি কেনে 21 টকাত বিক্ৰী কৰিছে তো হে 21 ইউনিটৰ মানটো আমাক কিমান দিয়া আছে 21000 মানে 1 ইউনিটৰ মানটো কিমান হ'ব তেতিয়া হলে 1 ইউনিটৰ মানটো হ'ব 1000 তো 20 ইউনিটৰ মানটো কিমান হ'ব 20 ইউনিটৰ মানটো হ'ব 20000 মানে কি this is the cost price তো এই cost price এতিয়া কি কৰিব লাগিব যে 15% প্ৰফিট হ'বলে হলে মানে কিমান টকাত বিক্ৰী কৰিব লাগিব এতিয়া 15% মানে কিমান 3/20 মানে কি 20 টকা দামৰ বস্তুটো 3 টকা লাভ কৰি কেনে 23 টকাত বিক্ৰী কৰিছে এতিয়া এই 20 ইউনিটৰ মানটো কিমান দিয়া আছে 20000 তো 1 ইউনিটৰ মানটো কিমান হ'ব 1000 হ'ব তো এই 23 ইউনিটৰ কিমান হ'ব ইনটু 1000 যদি কৰো এটো হ'ব 23000 মানে 23000 তো কোনটো হ'ব অপচন এ ইজ দা কারেক্ট অপচন বুজি পালো সকলোৱে বুজি পালো নে এখিনি ওকে দেন তেতিয়াহ'লে আমি তাৰ নেক্সট এন্ড হেকৰ কোৱেশ্যনলৈকে আগবাঢ়িছো and this is the last question and this is the simple question just add কৰিব দিছে তো
কোনটো ডাঙৰ প্ৰথমতে সেইটো লিখি লোৱা এণ্ড পইণ্ট কেইটা আছে দুটা দশমিক তাৰপিছত কি আছে 3.33 তাৰপিছত 33 তাৰপিছত 3 হ'ল ফাৰ্ষ্টতে এইখিনি কৰিলোঁ তাৰপিছত কি কৰিম এইটো 2 তো 1 থাকিলে 3 3 6 6 1 7 এইটো হ'ব 3 এণ্ড দিছ ইজ দশমিক মানে কোনটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন সকলোৱে বুজি পালোঁ ওকে তেতিয়াহ'লে আজিলে ইমানেই আছিলে আমি নেক্সট ক্লাছত আকৌ লগ পাম আৰু কিছু নতুন PYQ থৰে ওকে থেংক ইউ